নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 জুলাই। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী আজিৰ পৰা অৰুণোদয় আঁচনিৰ 5টাকৈ নতুন নিয়ম সলনি হ'ল। এই 5টা কাম নকৰিলে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে, লাখ লাখ একাউণ্টত জিঅ' টেকিং চৰকাৰী কৰৰ টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। কেৱল এয়াই নহয়, কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে। কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, যদি আপুনি আত্মসহায়ক 10,000 টকাৰ চেক পাইছে, 25,000 টকা ল'বলৈ কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম, নহ'লে আপোনাৰ একাউণ্টত 25,000 টকা নোসোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম। নতুনসকলৰ বাবে আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰক KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয়, চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহতে টকা জমা নহয়, ব্লক অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰিও আপুনি অভিযোগ দিব পাৰিব। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি 31 জুলাইৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যদি এই 5টা কামৰ ভিতৰত আপুনি এটা কাম কৰা নাই বা কিবা অসুবিধা হৈছে, অতি শীঘ্ৰে ব্লকত গৈ আপোনালোকৰ সমস্যাখিনি আপুনি সমাধান কৰি লৈ লওক। অন্যথা আগষ্ট মাহতে অৰুণোদয় আঁচনিৰ টকা সোমাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু সেই সময়তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। যাতে অৰুণোদয় আঁচনিৰ টকা সোমোৱাত কিবা অসুবিধা নহয়, সেয়েহে আপোনালোকে আজি এইকেইটা কাম কৰাই ৰাখক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব, যাতে সকলো অৰুণোদয়ৰ হিতাধিকাৰী এই গুৰুত্বপূৰ্ণ কামকেইটা কৰাই ল'ব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰৰ পৰা লাভ কৰিব চাৰিটাকৈ বৃহৎ সুবিধা। কেনেকৈ কৰিব আপুনি আবেদন? চৰকাৰী পক্ষীগৰৰ পৰা মহিলা সবলীকৰণক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পক্ষীগৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী দুখীয়াৰ একাউণ্টত চৰকাৰী ঘৰ টকা লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, আপুনি দুখীয়া, আপুনি আগতে চৰকাৰী ঘৰ পোৱা নাই, তেন্তে আপোনাৰ বাবে সোণালী সুযোগ আহি পৰিছে। মহিলা অতিমিতা আঁচনি অৰুণোদয় আঁচনিৰ ধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও আছে নতুন নিয়ম। যদি আপুনি আত্মসহায়ক এজন হিতাধিকাৰী, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা সোমাই দিব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, 10,000 টকাৰে আপুনি কিবা এটা ব্যৱসায় কৰিব পাৰিব। যদি আপুনি নিজে ব্যৱসায় কৰিব নোৱাৰে, আপুনি স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো 10,000 টকা বিনিয়োগ কৰি কিবা এটা কাম কৰিব পাৰে। যদি আপুনি 10,000 টকালৈ একো কাম নকৰে, তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তি আপোনাৰ বেংক একাউণ্টত 25,000 টকা সোমাই নিদিয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী কৰ্মচাৰী ঘৰে ঘৰে পঠিয়াব আৰু নতুনকৈ কৰা হ'ব ভেৰিফিকেশ্যন। যদি আপুনি যোগ্য হয়, তেনে ক্ষেত্ৰত আপুনি পুনৰ 25,000 টকা লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকল হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে, সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ। কিয়নো জুলাই মাহতে চৰকাৰে নতুন বাজেট ঘোষণা কৰিব। বাজেট ঘোষণা কৰাৰ পিছতে আগষ্ট মাহৰ পৰাই লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰ টকা সোমাব পাৰে। যিসকল হিতাধিকাৰীৰ তালিকাৰ পৰা নাম বাদ পৰিছিল আৰু যিসকল হিতাধিকাৰীৰ একাউণ্টত PMAY অধীনত চৰকাৰী ঘৰ টকা সোমোৱা নাছিল, সেইসকল হিতাধিকাৰীৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 220 কোটি টকা সোমাই দিছে একাউণ্টত। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট।
একাউণ্ট আপোনাৰ একাউণ্টত যদি চৰকাৰৰ টকা পোৱা নাই এতিয়া আপুনি এটা কমেণ্ট কৰি জনাই দিয়ক কি কৰিব লাগে নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব তালিকাত নাম থকা সত্ত্বেও আপোনাৰ একাউণ্টত চৰকাৰৰ টকা আপুনি পোৱা নাই নেকি তেন্তে চেক কৰক আপোনাৰ ষ্টেটাছ আপোনাৰ একাউণ্টত টকাটো সোমাই দিয়া হৈছে নে নাই আপুনি কেনেকৈ চেক কৰিব আপোনাৰ ষ্টেটাছ যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উৎকট গৰমে দহি যায় ৰাজ্যবাসীক গৰমক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে ৰাজ্যবাসীক নিয়মিত ধৰণে আৰু পৰ্যায় পৰিমাণে আপুনি পানী সেৱন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান ৰাতিপুৱাই আপোনাৰ অঞ্চলত কেনেকুৱা পৰিস্থিতি হৈছে গৰমৰ প্ৰকোপ নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব থলুৱা ফল মূল আৰু প্ৰাকৃতিক পানী সেৱন কৰক আপুনি আৰু প্ৰয়োজনীয়তাত ৰ'দত বাহিৰলৈ ওলালে আপুনি সাৱধান অৱলম্বন কৰিব লাগিব গৰমৰ মাজতে বিভিন্ন ৰোগে দেখা দিয়াৰ সম্ভাৱনা আছে জ্বৰ চৰ্দি মূৰৰ বিষ আদি ৰোগে দেখা দিলে চিকিৎসকৰ পৰামৰ্শৰ আহ্বান জনাইছে প্ৰয়োজন সাপেক্ষে নিশ্চিত মৰণে আপোনালোকে চিকিৎসা সেৱা গ্ৰহণ কৰাৰ বাবে আবেদন জনাইছে হয় এটা ভাল খবৰ আহি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বিশেষ সতৰ্কবাণী যদি আপোনাৰ গাঁও বা অঞ্চলত বা আপোনাৰ এনেকুৱাকৈ লক্ষণ দেখা দিছে লগে লগে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিছে সকলো জনতাৰ বাবে আৰু সকলোৱে সাৱধান হৈ থাকক আৰু সঘনাই আপুনি বিশুদ্ধ খোৱা পানী সেৱন কৰি থাকক গৰমৰ পৰা হাত সাৰিবলৈ সঘনাই সেৱন কৰক বিশুদ্ধ পানী ফলৰ ৰস ডাবৰ নাৰিকলৰ পানী আপুনি সেৱন কৰক কেৱল এয়াই নহয় আইচক্ৰীম কোল্ড ড্ৰিংকছ জাতীয় শীতল পানী আপুনি পৰিহাৰ কৰক বাহিৰলৈ ওলালে কপাহী কাপোৰ আপুনি পৰিধান কৰক সাৱধানে থাকক ৰাজ্যবাসী এইকেইটা নিয়ম আপুনি মানি চলক আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু যথেমতে আপুনি বেয়া বস্তু নাখাব তাৰ পৰা আপুনি পৰিহাৰ কৰক তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চতৰ সকলো শিক্ষাৰ্থী ইয়াৰ সৈতে সংযুক্ত কৰা হ'ব আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চলিব এই অভিযান আৰু 100জনকৈ শিক্ষাৰ্থীয়ে 10জোপাকৈ গছপুলি ৰোপণ কৰিব নৱম শ্ৰেণীৰ পৰা ইয়াৰ উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীসকলে ইয়াৰ সৈতে সংযুক্ত হ'ব যিসকলে এই গছপুলি ৰোপণ অভিযানত সংযুক্ত হ'ব তেওঁলোকক বৃক্ষ বন্ধু হিচাপে প্ৰমাণপত্ৰ দিব চৰকাৰৰ ফালৰ পৰা আৰু কিছুদিন পিছত ইয়াৰ বাবে আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া গছপুলিসমূহ জীয়াই থাকিব লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 1500 টকা আপুনি যিকেইটা গছপুলি ৰোপণ কৰিব যদি গছপুলিকেইটা জীয়াই থাকে আপোনাৰ বেংক একাউণ্টত 1500 টকা লাভ কৰিব চৰকাৰৰ ফালৰ পৰা এই বিশেষ উপহাৰ প্ৰদান কৰা হ'ব ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি বৃক্ষ আৰু অমৃত বৃক্ষ অভিযানৰ জৰিয়তে ৰোপণ কৰা হ'ব এই বৃক্ষসমূহ 10 লাখ শিক্ষাৰ্থীৰ জৰিয়তে ৰোপণ কৰা হ'ব এই গছপুলিসমূহ আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষ ৰোপণ কৰা হ'ব বুলি ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব উচ্ছেদ অভিযান হয় এটা ভাল খবৰ আহি পৰিছে ৰাইজক চিন্তা নকৰিবলৈ আহ্বান জনাইছে উচ্ছেদক লৈ চলিছে অপপ্ৰচাৰ বিটিচি অঞ্চলত কোনো উচ্ছেদ চলা নহয় বুলি ঘোষণা কৰিছে বিটিচিৰ 5 জিলাত চলাব নোৱাৰিব উচ্ছেদ অভিযান কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি তামোলপুৰতো নচলে কোনো উচ্ছেদ অভিযান চৰকাৰে কাকো উচ্ছেদ নকৰে বৰঞ্চ স্থানীয় লোকক দিব সংস্থাপন বিধায়ক থানেশ্বৰ বসুমতাৰীৰ এই বৃহৎ মন্তব্য কৰিছে সম্পূৰ্ণৰূপে বন্ধ থাকিব উচ্ছেদ অভিযান এই 5 ৰাজ্যত কোনো ধৰণৰ উচ্ছেদ নহয় কেইবাটাও বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে পিটিচিৰ ফালৰ পৰা তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰক লৈ ডাঙৰ ৰায় আদালতৰ পান আৰু ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষ তথ্য প্ৰমাণ আৱশ্যক বুলি ঘোষণা কৰিছে বংশবৃক্ষ বিচ্ছিন্ন হ'লে তাৰ সঠিক তথ্য প্ৰমাণপত্ৰ আৱশ্যক কম্পিউটাৰৰ প্ৰিণ্ট উলিয়াই এনআৰচিৰ শ্লিপৰ নাগৰিকত্ব প্ৰমাণ নকৰে নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষ তথ্য প্ৰকাশৰ আৱশ্যক বুলি ঘোষণা কৰিছে বংশবৃক্ষৰ বিচ্ছিন্ন হ'লে তাৰ সঠিক তথ্য প্ৰমাণৰ আৱশ্যক এগৰাকী লোকক বিদেশী ঘোষণা কৰাৰ ৰায়ত প্ৰত্যাহ্বান গোচৰ হয় গোচৰৰ ৰায় দিয়াৰ সময়তে এটা বিশেষ ঘোষণা কৰিছে নাগৰিকত্ব প্ৰমাণপত্ৰক লৈ ডাঙৰ ঘোষণা কৰিছে আদালতৰ ফালৰ পৰা পান বা ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'